everyone, মই মন্দেৰা আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকক এটা কথা জনাবলৈ বনালো যে 18 তাৰিখে দেওবাৰ মানে 18 আগষ্ট দেওবাৰে গুৱাহাটীত মই এক্সেছ বাৰৰ এটা ক্লাছ এৰেঞ্জ কৰিছো য'ত আপোনালোকৰ যদি এক্সেছ বাৰ্ছ শিকিবলৈ মন আছে বা জানিব বিচাৰিছে যে এক্সেছ বাৰৰ পৃথিৱীখনত সোমাই গ'লে আপোনালোকৰ পৃথিৱীখন কি হলনি আপোনালোকে দেখিব পাৰিব বা কি পসিবিলিটিজ আছে বা আমি যে কৈ থাকো যে এক্সেছ বাৰ্ছ শিককচোন লগচোন মানে কি আছে তাত সেই গোটেই বস্তুখিনি যদি আপোনালোকে জানিব বিচাৰিছে শিকিব বিচাৰিছে তেনেহ'লে 18 তাৰিখৰ এই ক্লাছটো জয়েন কৰক আপোনালোকে গুৱাহাটীত হ'ব আমাৰ মোৰ ক্লাছটো সো মোৰ নম্বৰটো দি থোৱা আছে আপোনালোকে ইয়াতে কন্টাক্ট কৰিব পাৰে আৰু এক্সেছ বাৰৰ প্ৰাইচটো সকলোৱে জানে সেইটো হৈছে 24000 ঠিক আছে সো 24000 হয় প্ৰাইচটো সো যিসকল ইন্টাৰেস্টেড হয় বহুতে মোক কৈছেও প্লাস বহুতে ভাবে যে প্ৰাইচটো বহুত বেছি হয় কিন্তু মই এটা কথা কৈ দিও ইয়েস প্ৰাইচটো শুনিবলৈ অলপ বেছি হয় কিন্তু ই আমাৰ যি ধৰণে ৰাস্তা খুল খুৱাই দিয়ে বা ই আমাৰ লাইফটো যেনেকৈ চেঞ্জ কৰাই দিয়ে মই নিজে প্ৰেক্টিক্যালি ফেস কৰিছো কাৰণেহে কৈছো মানে ই আমি ভবাতকে বহুত বেলেগ এটা লাইফত আমাক দেখাই দিয়ে বেলেগ এটা আমাৰ যিবিলাক ব্লকেজেছ থাকে আমাৰ যিবিলাক মানে বাইন্ডিংছ থাকে লিমিটেশনছ থাকে সেই গোটেই বস্তুবিলাক অতৰাই দিয়ে সো এক্সেছ বাৰ্ছ শিকিলে যেতিয়া মই ফাৰ্ষ্ট টাইম শিকিবলৈ গৈছিলোঁ মই যেতিয়া ফাৰ্ষ্ট টাইম ফাউণ্ডেশ্যনছ কৰিছিলোঁ মই কেতিয়াও ভবা নাছিলোঁ যে ইমান এক্সপেন্সিভ এটা মই কোৰ্ছ কৰিব পাৰিমনে কিন্তু ই সঁচাকৈ এক্সেছ বাৰ্ছ হওক এক্সেছ কনচিয়াছনেছ লাইফৰ গোটেই মানে যিখিনি আমাৰ থট পেটাৰ্ণ থাকে গোটেই থট পেটাৰ্ণটোৱে সলনি কৰি দিয়ে ইয়েছ পইচা কেনেকৈ আহিব ভাল ৰিলেশ্যনশ্বিপ কেনেকৈ হ'ব হেল্থ কেনেকৈ ধুনীয়া হ'ব কেনেকৈ আপুনি সদায় ধুনীয়া হৈ থাকিব এই গোটেই বস্তুখিনি এক্সেছ বাৰ্ছে প্লাছ বাৰ্ছ যেতিয়া আমি লওঁ এই গোটেই আমাৰ ব্লকেজেছ অ'পেন আপ কৰি দিয়ে যেতিয়া আমি 32টা পইণ্টছত বাৰ্ছ দিওঁ সো যিসকলৰ এক্সেছ বাৰ্ছ শিকিবলৈ মন আছে এই নতুন পৃথিৱীখনত ভৰি দিবলৈ মন আছে লাইফটো সোনকালে নিজৰ লাইফটোক নিজে চেঞ্জ কৰিবলৈ মন আছে তেনেহ'লে আহক 18 তাৰিখৰ এই সেশনটো আপোনালোকে জয়েন কৰিব পাৰে আৰু লগতে যদি 15 বছৰলৈকে ল'ৰা ছোৱালী আছে আপোনালোকে ফ্ৰী হয় লৈ আহক কাৰণ আপুনি শিকাৰ পিছত যদি আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীও শিকে তো ইজনে ইজনক বাৰ্ছ দিব পাৰিব আৰু ঘৰখনত যেতিয়া বেছি মানুহে বাৰ্ছ শিকিব এক্সেছ বাৰ্ছ শিকিব তেতিয়া কি হ'ব গোটেই ঘৰখনৰ পৰিৱেশটোৱে সলনি হ'ব সো যদি আপোনালোকৰ 15 বছৰলৈকে ল'ৰা ছোৱালী আছে আপোনালোকে লগত লৈ আহিব পাৰে সো যিসকলে এক্সেছ বাৰ্ছ শিকিব বিচাৰিছে 18 আগষ্ট গুৱাহাটীৰ দেওবাৰে মই ক্লাছ এৰেঞ্জ কৰিছোঁ সো ইউ আৰ ৱেলকাম টু দ্য ৱৰ্ল্ড অফ এক্সেছ কনচিয়াছনেছ আৰু চুজ কৰক ডেফিনেটলি আপোনালোকৰ লাইফত বহুত ভাল হ'ব থেংক ইউ